মোৰ ভাষাৰে আকৌ এবাৰ কৈছোঁ যে ভঙা চিচা কেতিয়াও জোৰা নালাগে যিমান আপুনি এঠা লগাওক ই কেতিয়াও জোৰা নহয় এই ব্যৱস্থাই অখিল গগৈয়ে একনায়কত্ববাদ বিৰোধীৰ একনায়কত্ববাদ চলোৱাৰ এটা প্ৰৱণতা ইয়াত দেখা গৈছে সেই দলৰ সাংসদজন ওলাই যোৱাৰ পাছত এনে ধৰণৰ তচ্ছতাচল্য কৰাৰ মানে কংগ্ৰেছ দলক তেওঁলোকে আজিৰ ডেটত বিৰোধীয়ে আজিৰ ডেটত যিকোনো আলোচনাত কংগ্ৰেছ দলক তেওঁলোকে ফোর্থ পজিশনত ৰাখিছে তেওঁলোকে কিতাপ গুটুৱাই অনাই নাই কিতাপ দোকানতে আছে কিতাপ দোকানৰ পৰা কিনাই নাই কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে কিতাপ পঢ়ি এটা ৰিভাইজ কৰি আছে যে এই গুটেই এই গুট যেতিয়া কেতিয়াও মিলন হ'ব নোৱাৰে ই এটা অবাস্তৱ কথা এটা এজনে যদি পূবলৈ চাইছে এজনে পশ্চিমলৈ চাইছে এই চাৰিও দিশত চোৱা মানুহসকলক এজেগালে চোৱাৰ যি ব্যৱস্থা কৰিব খুজিছে জোৰবস্তি এই কামটো কেতিয়াও কৰিব নোৱাৰে আৰু ইয়াত এটাই কথা হ'ল তেখেতসকলৰ সকলোৰে এটা মনত চিন্তা যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপিক এগেইনষ্ট কৰিব লাগে সেই মনোভাৱেৰে তেওঁলোকে যি ধৰণে ইয়াত আগবাঢ়ি যাব খুজিছে সেই আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট বিফল হৈছে বুলি যোৱাকালি যিটো ঘটনা হ'ল সেই ঘটনাই প্ৰমাণ কৰিছে হিৰেণ গগৈ ডাঙৰীয়াই যি ধৰণেৰে আৰম্ভ কৰিব খুজিছে অখিল গগৈ যিটো ভাষ্য আৰু তাৰ উপৰিও আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু কংগ্ৰেছ সভাপতি ভূপেন বৰা ডাঙৰীয়াই তাৰ পৰা ওলাই অহাৰ ধৰণ এই গোটেই কথাবিলাকে আৰু প্ৰমাণ কৰিছে যে তেওঁলোকৰ মাজত যিটো ব্যৱধান সেই ব্যৱধান বেছি হৈছে আৰু মই নাভাবোঁ যে তেওঁলোকে আগন্তুক দিনত তেওঁলোকে কিবা কৰিব পাৰিব এই ঘটনাটো লৈ মোৰ পুৰণা এটা ঘটনা মনত পৰিছে যে আমাৰ এটা কাহাৱত আছে যে বাঘে পানে আৰু ছাগলীয়ে তিনিটাই নৈখন পাৰ কৰিব লাগে এই নৈ পাৰ কৰিবলৈ যাওঁতে যিখিনি কষ্ট হৈছে যিখিনি অৱস্থা হৈছে বাঘটো পাৰ কৰিলে ছাগলীয়ে পানখন খাব পানখিলা পাৰ কৰিলে বাঘে ছাগলীটো খাব এই অৱস্থা এটা যিটো আজি কংগ্ৰেছৰ বা মিত্ৰজোঁটৰ বিৰোধী মিত্ৰজোঁটৰ জোৰবস্তি কৰিয়াৰ ব্যৱস্থা কৰিছে সেইটো মোৰ ভাষাৰে আকৌ এবাৰ কৈছোঁ যে ভঙা চিচা কেতিয়াও জোৰা নালাগে যিমান আপুনি এঠা লগাওক ই কেতিয়াও জোৰা নহয় আৰু এটা অবাস্তৱ আজিৰ ডেটত আপোনালোকে ভাৰতীয় জনতা পাৰ্টিৰ আৰু মিত্ৰজোঁটৰ প্ৰাসংগিকতা আমি কোনখিনিত আছোঁ আৰু তেওঁলোক কোনখিনিত আছে তেওঁলোকে কিতাপ গুটুৱাই অনাই নাই কিতাপ দোকানতে আছে কিতাপ দোকানৰ পৰা কিনাই নাই কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে কিতাপ পঢ়ি এটা ৰিভাইজ কৰি আছে সেইকাৰণেই আজিৰ ডেটত বিৰোধী ঐক্যমঞ্চৰ কোনো প্ৰাসংগিকতা নাই আৰু যোৱাকালিৰ পৰা আজিও ফেচবুকত একলা চলৰে নীতি আৰু বিভিন্ন ধৰণে বিভিন্ন ভাষাৰে তেওঁলোকৰ যিটো স্পষ্টবাদিতা এই স্পষ্টবাদিতাই প্ৰমাণ কৰিছে আগন্তুক দিনত কেতিয়াও বিৰোধী ঐক্যমঞ্চ একে হ'ব নোৱাৰে চাওক এইবিলাক কথা টলাৰেঞ্চি বা এটা দলক এনেকুৱা ধৰণে ব্যৱহাৰ কৰাৰ যি ব্যৱস্থা এই ব্যৱস্থাই অখিল গগৈয়ে একনায়কত্ববাদ বিৰোধীৰ একনায়কত্ববাদ চলোৱাৰ এটা প্ৰৱণতা ইয়াত দেখা গৈছে যিটো কেতিয়াও কংগ্ৰেছ দলে কেতিয়াও মানি নলয় আৰু অন্য দলে মানি নলয় এই ফেচিবাদী শব্দটোৱে হিৰেণ গোহাঁইৰ নিচিনা মানুহক যদি তেনেকৈ কয় ঠিকাদাৰ বুলি কৈছে কংগ্ৰেছ ঠিকাদাৰ বুলি যদি তেওঁ কৈছে এই ঠিকাদাৰ বুলি কোৱা কথাটো লৈ পেলাই এটা সময়ত এই অখিল গগৈয়ে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহু ধৰণৰ কথা তেওঁ বক্তব্য ৰাখিছিল এই কথাবিলাকে এতিয়া প্ৰমাণ কৰিছে যে আগন্তুক দিনত এই যে চাৰিমুখীয়া যিটো দলখিনি এই চাৰিমুখীয়া দলে কেতিয়াও একমুখীয়া হ'ব পাৰিব বুলি মই নাভাবোঁ আৰু ইয়ে বৰ্তমান কংগ্ৰেছ দলক মানসিকভাৱে কংগ্ৰেছ দলক আৰু দুৰ্বলে কৰিব আৰু আগন্তুক দিনত কংগ্ৰেছ দলত মোৰ হিচাপত কংগ্ৰেছ দল নামি সিঙ্গুল ডিজিটত থাকিব ২৬ৰ নিৰ্বাচনত যদি এই ধৰণে তেওঁলোকে এই ব্যৱস্থা কৰি থাকে মিত্ৰজোঁটৰ লগত তেওঁলোকে যদি সংযোজিত হৈ থকাৰ ব্যৱস্থা ভাবে নেক্সট ২৬ৰ ইলেকশ্যনত কংগ্ৰেছৰ ১০টাতকৈ তলৰ চিটলৈ নামিব বুলি সেই কথাটো হ'ল অখিল গগৈ কোনো কথা নাই অখিল গগৈ ভাবি লৈছে যে মই অহাবাৰকে
কংগ্ৰেছৰ সহায় লৈ মই আগন্তুকবাৰ মই নেতৃত্ব দিয়াৰ কথা তেওঁ চিন্তা চৰ্চাৰ পেটে পেটে ভাবি আছে। সেই কথাবিলাকৰ কাৰণে আজি এনেকুৱা ধৰণৰ এটা ব্যৱস্থা হৈছে আৰু মই ভাবোঁ যে এই ব্যৱস্থাই বিৰোধীক বিপদতে পেলাব আৰু এই ব্যৱস্থাই আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিক সহায় কৰিব। বস্তুটোৱে জোৰ জবস্তি লগোৱা হৈছে। 5 লিটাৰ বাল্টিটোত আপুনি 7 লিটাৰ পানী ভৰোৱাৰ যি ব্যৱস্থা, এই ব্যৱস্থা কেতিয়াও সফল হ'ব পাৰিব বুলি মই নাভাবোঁ। নহয় চাওক, এই কথাটো হীৰেণ গোহাঁইৰ নিচিনা এজন ব্যক্তিক এই ধৰণৰ কথা কোৱা পাছত আৰু যি মিটিংখনত কণ্ডাক্ট কৰিছে, যাৰ উদ্দেশ্যই আছে, জীৱনৰ উদ্দেশ্যই আছে যে বিজেপি চৰকাৰক মষিমূৰ কৰা, আৰু যিজন মুধা ফুটা ব্যক্তি বুলি তেওঁলোকে ভাবি আছে, সেইজন ব্যক্তিক তেওঁলোকৰ দ্বাৰা এনেধৰণেৰে ঠিকাদাৰ, ফেচিবাদী এই শব্দবিলাকে আগন্তুক দিনত নিশ্চয় এইটো এটা বেক্টেৰিয়া হিচাপে গণ্য হ'ব আৰু এই বেক্টেৰিয়াই আগন্তুক দিনত এই দলকেইটাক, বিৰোধী দলক ভাঙি মষিমূৰ কৰিব। ৰিজৰ্ট ৰাজনীতি কেতিয়াও নহয়। আপোনালোকে যদি ৰাজনীতি কৰিব খুজিছে, যদি 15-20টা ছিট পাম বুলি ভাবিছে বিৰোধী হিচাপে, তেতিয়াহ'লে আপোনাৰ গ্ৰাউণ্ড ৰিয়েলিটিটোলৈ যাওক, গ্ৰাউণ্ডত যাওক, ৰাইজৰ মাজলৈ যাওক। নহ'লে কিন্তু এই ধৰণেৰে ৰিচৰ্ট ৰাজনীতিয়ে আপোনালোকক ছিংগুল ডিজিটলৈ নমাই দিব বুলি মই ক'ব খুজিছোঁ। নহয় চাওক, অখিল গগৈয়ে আৱেগিকভাৱে আৰু অখিল গগৈ উচ্চ আকাংক্ষী হোৱাৰ কাৰণে এই কথাখিনিত বেছি ধৰণে প্ৰভাৱ পৰিছে আৰু তেওঁ যিটো মনত এটা খঙৰ ভাৱ, এই খঙৰ ভাৱটো লৈ পেলাই তেওঁ যি ধৰণে আগবাঢ়ি যোৱাৰ চিন্তা চৰ্চা কৰিছে, এই চিন্তা চৰ্চাৰে অসমত ৰাজনীতি কৰা হ'ব নোৱাৰে। বিশেষকৈ আজিৰ ডেটত ভাৰতীয় জনতা পাৰ্টীৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি প্ৰাসংগিকতা, এই প্ৰাসংগিকতাক মষিমূৰ কৰিবৰ কাৰণে অখিল গগৈ, ভূপেন বৰা আৰু বিৰোধী দলসকলৰ এনেকুৱা ধৰণৰ মনোভাৱেৰে মষিমূৰ কৰাৰ কথা মুংগেৰী লাল কি হাচিন সপোনে। চাওক, সাংসদ এগৰাকী সাংসদ, তাৰোপৰি কংগ্ৰেছ দলৰ নিচিনা এটা দলৰ সাংসদ, যাক বিৰোধীৰ মেৰুদণ্ড বুলি ভবা যায় কংগ্ৰেছক, সেই দলৰ সাংসদজন ওলাই যোৱাৰ পাছত এনেধৰণৰ তচ্ছ-তাচল্য কৰাৰ মানে কংগ্ৰেছ দলক তেওঁলোকে আজিৰ ডেটত, বিৰোধীয়ে আজিৰ ডেটত যিকোনো আলোচনাত কংগ্ৰেছ দলক তেওঁলোকে 4th পজিশ্যনত ৰাখিছে। এই যে ডাইলগটো মাৰিলে অজিত ভূঞাই যে সাংসদ এজন ওলাই যোৱাটো বহুত ডাঙৰ কথা নহয়, এই কথাটোৱে কংগ্ৰেছ দলক আৰু জ্যেষ্ঠ এজন সাংসদ, জ্যেষ্ঠ এজন মন্ত্ৰী, প্ৰাক্তন মন্ত্ৰী, সেইজনক ইমান তচ্ছ-তাচল্য কৰি যি অজিত ভূঞাই কথা ক'লে, তাৰমানে এইটোৱে প্ৰমাণ হ'ল আজিৰ দলত বিৰোধী দলৰ যদি ৰেংকিং হিচাপে চাব যায়, বিৰোধী দলৰ পাৰ্টনাৰ হিচাপে কংগ্ৰেছ ইজ আ 4th লাইন পাৰ্টনাৰ বুলি মইতো আগতেও আপোনাক কৈছোঁ, চিচা ভাঙিলে কেতিয়াও জোৰা নহয়। এই ভঙা চিচা জোৰাৰ লগে লগে যিমান আপুনি পাৱাৰফুল এডিচিভ নলগাওক, এঠা নলগাওক, ই কেতিয়াও জোৰা নহয়। 4টা দিশত চাৰিওপিনে চাই আছে, এজনী পূবলৈ চাইছে, এজনী পশ্চিমলৈ চাইছে, এজনী উত্তৰলৈ চাইছে, দক্ষিণ, চাৰিওটা ফালে চোৱাৰ পাছত একফালে চোৱাৰ কাৰণে যি ব্যৱস্থা আপোনালোকে প্ৰমাণেই পাইছে। কালি মিটিং আৰম্ভ হ'ব নাপালে, এজনে দিল্লীৰ পৰা মিটিং কৰিছে, ইমান জোৰ জবস্তি 7 লিটাৰ বাল্টিটোত আপোনালোকে 10 লিটাৰ পানী ভৰোৱাৰ যি বিৰোধীয়ে ব্যৱস্থা কৰিছে, এইটো আজিৰ ডেটত কোনো প্ৰাসংগিকতা নাই। বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যি দল চলি আছে, যি চৰকাৰ চলি আছে, তাৰ বিৰুদ্ধে তেওঁলোকৰ যিটো M to the power 5 হ'ব লাগিছিলে, সেইটো আজিৰ ডেটত -M to the power 5